গোলাঘাট জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি মদন বৰাৰ দায়িত্ব গ্ৰহণ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসমৰ বিভিন্ন জিলাসমূহৰ নতুনকৈ সভাপতি নিযুক্তি প্ৰদান কৰে আৰু সেইমৰ্মে গোলাঘাট জিলাতো মদন বৰাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰে। আজি গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে নৱনিযুক্ত জিলা কংগ্ৰেছৰ সভাপতি ৰূপে দায়িত্ব গ্ৰহণ মদন বৰাৰ। এই উপলক্ষে আয়োজন কৰা সভাত সভাপতিত্ব কৰে প্ৰাক্তন সভাপতি গোলাপ শইকীয়াই। উক্ত সভাত প্ৰাক্তন সভাপতি গোলাপ শইকীয়াই আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব অৰ্পণ কৰে আৰু সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি মদন বৰাই কয়, গোলাঘাটত কংগ্ৰেছ বহু সক্ৰিয় হৈ আছে। ২৬ৰ নিৰ্বাচনত ৫টা সমষ্টিয়ে জাতীয় কংগ্ৰেছ দলে দখল কৰিব। গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পৰাই অসমত কংগ্ৰেছমুখী এক পৰিৱেশ সৃষ্টি হৈছে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত কেৱল মাত্ৰ মন্ত্ৰী বিধায়কৰ উন্নয়ন হৈছে। সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি এনেদৰে মন্তব্য প্ৰদান কৰে মদন বৰাই। সভাত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰজনীনা তিৰ্কী, সাধাৰণ সম্পাদক বিতুপন শইকীয়া, পল্লৱ চেতিয়া, সমাজকৰ্মী লাচিত ফুকন আদি কৰি কংগ্ৰেছ দলৰ বিষয়ববীয়া আৰু কৰ্মীসকলে উপস্থিত থাকে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এপ্ৰুভল মতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোৱা 6 জুলাইত যি গোলাঘাট জিলাৰ সভাপতি হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিলে আৰু মই সঁচাকৈ নিযুক্তি পোৱাৰ পাছত এটাই অনুভৱ কৰিছোঁ, এইটো আচলতে বহুত গধুৰ দায়িত্ব। এটা গোলাঘাট জিলা যিহেতুকে 5টা সমষ্টি আছে, 5টা সমষ্টিয়ে মই কাম কৰিব লাগিব আৰু 5টা সমষ্টিয়ে অহা 26 চনত আমি জিকাই নিব লাগিব। তাৰ বাবে প্ৰস্তুতি চলাব লাগিব। মই আশা ৰাখিছোঁ আৰু মই জানো, বিশ্বাস আছে, গোলাঘাট যথেষ্ট সক্ৰিয় হৈ আছে কংগ্ৰেছ দল। গতিকে আমি অহা 26 চনত আমি 5টা সমষ্টিতে আমি কংগ্ৰেছে জয়লাভ কৰিব পাৰিম। আৰু মই ভাবিছোঁ যে দায়িত্ব আজি যিহেতুকে মই গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ পাছতে কালিৰ পৰাই মই 5টা সমষ্টিতে মই সপ্তাহত এদিনকৈ সময় দিম আৰু মোৰ নিজৰ সমষ্টিত হয়তো মই 2 দিন সময় দিম। মই ওলাইছোঁ 26 চনৰ কাৰণে, 26 চনৰ বিধানসভা ইলেকশ্যনৰ প্ৰস্তুতিৰ কাৰণে আৰু এই 26 চনৰ যি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছক মানে জয়লাভ কৰাত মোৰ যিখিনি দায়িত্ব, মই প্ৰত্যেক দিনাই কালিৰ পৰাই মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কাৰণে মোৰ সকলো সময় ত্যাগ কৰিম বুলি মই ধাৰণা কৰিছোঁ। আৰু প্ৰত্যাহ্বান আজিৰ দিনত মই বহুত বেছি বুলি নাভাবোঁ, কাৰণ ইতিমধ্যে মই আগতেও কৈছোঁ যে প্ৰতিষ্ঠান এটা বিৰোধীৰ ঢৌ ইতিমধ্যে সৃষ্টি হৈছে। ইতিমধ্যে আমাক যিখিনি ভোটাৰ, অসমবাসী যিখিনি ভোটাৰে বিজেপিৰ যিখিনি অত্যাচাৰ, যিখিনি তেওঁলোকৰ অকল নিজৰ কেইজনমান ব্যক্তি, কেইজনমান মন্ত্ৰীয়ে যিটো সম্পত্তি গ্ৰাস কৰাৰ যিটো প্ৰক্ৰিয়া চলাইছে, গৰুৰ পৰা তেওঁলোকে নিজৰ হিতাধিকাৰী পইচালৈকে আজি ইতিমধ্যে কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমাৰ গাঁৱলীয়া মানুহক দিয়ে 1250 টকা আৰু তেওঁলোকৰ আকৌ মন্ত্ৰী পৰিবাৰে লয় 50 লাখ টকা। গতিকে এই যিটো বিভাজন চলিছে, অসমৰ ৰাইজে, অসমৰ ভোটাৰে ইতিমধ্যে বুজি পাইছে। গতিকে আমি সেইখিনি কথাকে লৈ আমি আগবাঢ়ি যাম। আৰু দেখিছোঁ আমাৰ কংগ্ৰেছতো ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আসন গ্ৰহণ কৰিছে বা নিখিল ভাৰত কংগ্ৰেছে ইতিমধ্যে তেওঁ নিযুক্তি দিলে, তেতিয়াৰ পৰাই দায়িত্ব লোৱাৰ পাছৰ পৰাই অসমত এটা কংগ্ৰেছীমুখী ঢৌ সৃষ্টি হৈছে। মানুহ অট'মেটিক এটা নিজে মনৰ সৃষ্টি, মানে পৰিৱৰ্তনৰ সৃষ্টি হৈছে, যি পৰিৱৰ্তনে মানুহক কৈছে যে নহয়, বিজেপিৰ পৰা আমাক মুক্ত লাগে, যে অসমত আমাক পৰিৱৰ্তন লাগে আৰু এই পৰিৱৰ্তনৰ দায়িত্ব ল'ব পাৰিব অসম চলাবলৈ অকল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে। গতিকে আৰু বিশেষকৈ এই দল গৌৰৱ গগৈ নেতৃত্বত সকলোৱে এটা পোহৰ দেখিছে। অসমত এটা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে এটা পোহৰ সৃষ্টি হৈছে।